আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আৰু আজি আমি আহিছোঁ বিয়া এখনলৈ। কাৰ বিয়া হয় পিছলৈ কৈ আছোঁ। এয়া হৈছে মেহেন্দিৰ দিনা ৰাতি আমি 7টামান বজাতে আহিছোঁ। মই আৰু মোৰ শাহু লগতে হাজবেণ্ড আৰু সৰু ল'ৰাটো আছে। ডাঙৰ ল'ৰাটো অহা নাই, তাৰ যিহেতু এবাৰ মেট্ৰিক পৰীক্ষা দিব সেয়েহে মানে তাক অনা নাই। তাক কৈছোঁ তুমি ঘৰতে পঢ়ি থকা, যেতিয়া মানে ভাত খোৱাৰ টাইম হ'ব তেতিয়াহে তোমাক নিম। এইফালে দেখিছেনে পোৱালি পাৰ্টিৰ কিমান আনন্দ, কিহত কিমান ধুনীয়াকৈ বহি আছে। পিছে এতিয়াহে বহি আছে, অলপ পিছত মানে বহুতেই উৎপাত কৰিছিলে। প্ৰথমত গৈ ধুনীয়াকৈ বহিলে অলপ সময়, তাৰ পিছতহে মানে যেতিয়া চবৰ লগতে চিনাকি হ'ল তেতিয়া আৰু সিহঁতক কোনে পায়। বিয়া হৈছে মোৰ বৰদেউতাৰ ডাঙৰ ল'ৰাৰ ছোৱালীৰ বিয়া, আৰু ছোৱালী এজনীয়ে তেখেতৰ। এয়া হৈছে বিয়াৰ আগদিনা মেহেন্দিৰ ৰাতি, আৰু এতিয়া মেহেন্দি লগাবলৈ তাইক মানে এনেকুৱাকৈ আনিছে আৰু ইয়াতে বহাব অলপ সময়। ঠাণ্ডা বহুত বেছি দি আছে, সেয়েহে মানে অলপ সময় ইয়াতে বহাব, তাৰপিছত ভিতৰলৈ নি মানে ঘৰৰ ভিতৰতে মেহেন্দি লগাব। আৰু এয়া তাইক আনি বহালে, লগতে হালধীয়া কাপোৰ পিন্ধাজনী তাইৰ ডাঙৰ ভাবীয়েক হয়। ইয়াত আনি বহোৱাৰ লগে লগে চবেই ফটো উঠিলে, আমিও লগতে উঠিলোঁ। আৰু এয়া কইনাৰ দেখিছেনে ভনীয়েককেইজনীও লগতে উঠালে। লগত বহি থকাজনী কইনাৰ সৰু চাচায়েকৰ ছোৱালী। আমাৰ দাদাৰ ছোৱালীজনীও আছিলে ইয়াতে, তাই ক'ৰবাত আঁতৰি গৈছে। আৰু চবেই ভিডিঅ' বনাই আছে, ফটো উঠাই আছে। চবৰে ফটো উঠোৱা শেষ হ'ল, সেয়েহে এতিয়া ঘৰৰ ভিতৰত আনিয়ে মানে মেহেন্দি এনেকুৱাকৈ লগাই দি আছে। বেছি ঠাণ্ডাত বাহিৰত বহি থাকিলে জ্বৰ উঠিব, সেয়েহে মানে ভিতৰলৈ অনা হ'ল। এইফালে মোৰ সৰু ভাই বোৱাৰীজনীও মেহেন্দি লগাই আছে। বাহিৰলৈ আহি দেখিলোঁ এইফালে ছোৱালীকেইজনীয়ে নাচি আছে। মাজৰজনী মোৰ সৰু ভাইটিৰ ছোৱালী হয়, তাই দেখিছেনে কেনেকুৱাকৈ নাচিছে। আৰু লগৰকেইজনীও বহুত ধুনীয়াকৈয়ে নাচি আছে। সিহঁতে এনেকুৱাকৈ নাচি থকা দেখি বৰ ভাল লাগিলে। আফনানকো কৈছিলোঁ যোৱা তুমি নাচিবা, সি পিছে যোৱা নাই, তাৰ লাজ লাগিছে। আৰু আমি ইয়াতে অলপ সময় চবেই নাচ দেখিলোঁ, আৰু মই অলপ ভিডিঅ' বনাই থলোঁ। যেতিয়া তাই ডাঙৰ হ'ব তেতিয়া দেখিব তাই যেন কেনেকুৱাকৈ নাচিছিলে। আচলতে এনেকুৱাকৈ মানে বিয়া বাৰুত ভিডিঅ' বনাই থ'লে পিছলৈ দেখিব পাৰি আৰু বহুতেই ভাল লাগে। মোৰ মানে আগৰ কথা মনত পৰি যায়। আগতে যদিহে কোনোবাই এনেকুৱাকৈ ভিডিঅ' বনাই থ'লে হ'লে, তেনেহ'লে আজি মানে আমিও বহি বহি আমাৰ বিয়াৰ ভিডিঅ'বিলাক চাই থাকিলোঁ হয়, বৰ ভাল লাগিলে হয়। আচলতে নিজৰ বিয়াৰ দিনটোৰ নিচিনা ইমান স্পেচিয়েল দিন আৰু কেতিয়াও নহয়েই মোৰ হিচাপত। আৰু এতিয়া ইয়াৰ পিছদিনা ৰাতিপুৱা আকৌ আমি 10টা চাৰে 10টামান বজাত আহি পাইছোঁহি। মানে আমি আহোঁতে দেৰিয়ে হ'ল। আহি দেখিলোঁ পেণ্ডেলৰ কাম গোটেইখিনি হ'ল ধুনীয়াকৈ। মানে পেণ্ডেলৰ কামখিনি কৰিলে, পিছে চেয়াৰৰ ছাইডত মানে কাৰ্পেট দিয়া নাছিলে, সেয়েহে হাজবেণ্ডে পিছত আকৌ কোৱাৰ কাৰণে আকৌ ধুনীয়াকৈ মিলাই দিলে গোটেইখিনি ৰাস্তাতে। এইফালেও ধুনীয়াকৈ সজাই থৈছে। এতিয়া আৰু মানে গোটেইখিনি কাম হ'লেই, সিফালে ৰন্ধা বঢ়া হৈ আছে, খোৱা বোৱাৰ কামো আৰম্ভ হ'ব। এইফালে এইজনী দেখিছেনে সৰু ভাইটিৰ ছোৱালী, তাই কেনেকুৱাকৈ ভিডিঅ' বনাইছে। আৰু এইজনী হৈছে কইনাৰ ককায়েকৰ ছোৱালী। তাই মানে কালিয়ে মোক কৈ থৈছিলে তাইক মানে ভিডিঅ' বনাব লাগে, ফটো উঠাব লাগে, সেয়েহে মানে তাইকেই প্ৰথম মই ভিডিঅ' বনাইছোঁ বিয়াৰ দিনা। কেইখনমান ফটো উঠাইছিলোঁ তাইৰ। কইনাক সজোৱা হ'ল, ৰভাৰ তলত আনি বহোৱাও হ'ল, আৰু এতিয়া মানে খোৱা বোৱা আৰম্ভ হৈছে। আমিও ইয়াতেই খাবলৈ বহি গৈছোঁ। আগতে মতা মানুহে খালে, তাৰপিছতে আমি খাবলৈ বহি গৈছোঁ। আমি খোৱাৰ পিছত এয়া আমাৰ বাইতাহঁত বহিছে। এখেত হৈছে মামাৰ ছোৱালী, আৰু এই দুজনী হৈছে এজনী সৰু ভাই বোৱাৰী, এজনী ডাঙৰ ভাবী। এতিয়া মোৰ শহুৰা বা আহিছিলে, সেয়েহে মানে তেখেতক ক'লোঁ আপুনিও যাওক অলপ ফটো উঠাব। তেখেতৰ মানে দুইজনীয়ে নাতিনী লাগে, আৰু ক'লা শাৰী পিন্ধাজনী আমাৰ দাদাৰ ছোৱালী হয়। আৰু এইফালে এতিয়া মানুহজনে দেখিছেনে খোৱা বোৱা শেষ কৰি তামোল খাই আছে, আৰু লগতে মানে পেণ্ডেলটোও ভালকৈ দেখুৱাই আছে। আমি অহাৰ সময়ত মানে ছাইডত মাটি ওলাই আছিলে, সেয়েহে তেখেতে আকৌ ধুনীয়াকৈ কাৰ্পেটখিনি মানে দিয়াইছে যিসকল মানুহে মানে পেণ্ডেলৰ কাম কৰিছে তেওঁলোকক। আৰু এতিয়া বহুত ধুনীয়া হৈছে আৰু বহুত দীঘলকৈ বনাইছে, দেখিবলৈ বৰ ভাল লাগি আছিলে। আৰু এতিয়া আমি খোৱা বোৱা শেষ কৰি আকৌ মানে আমি ঘৰলৈ গৈছিলোঁ, কিয়নো ডাঙৰ ল'ৰাটো অহা নাছিলে, সি স্কুলত আছিলে। তাক 4:30টামান বজাত ছুটি দিছে। সি ঘৰত অহাৰ পিছত মানে অলপ সময় বিচনাত বাগৰিলে, বেছি নহয় 10-15 মিনিটমান বিচনাত বাগৰিলে। তাৰপিছত ক'লোঁ ব'লা তুমিও যাবা এতিয়া। আজি আৰু তাৰ পঢ়া নহয়, যিয়ে নহওক বিয়ালৈ এবাৰ হ'লেও আহিবই লাগিব দিয়কচোন। আমি ইমান ফূৰ্তি কৰি আছোঁ, তাৰো মন যায় নহয়। আৰু এইফালে এজনীও বাইতা, মাজৰজনীও বাইতা, আৰু লাষ্টৰজনীও মোৰ ডাঙৰ বাইতাই হয়। আৰু এইফালে গোটেই মানুহখিনি এতিয়া আৰামত বহি আছে, মানে খোৱা বোৱাও শেষ, সন্ধিয়াৰ সময়, মানে বৰযাত্ৰী অহাৰ অলপ আগত চবেই এনেকুৱাকৈ বহি আছে। আৰু সৰু সৰু ছোৱালীকেইজনীক দেখিছেনে, সিহঁতে দিনত কিন্তু মেখেলা চাদৰ পিন্ধিছিলে দেই, আৰু এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ আকৌ ৰেডি হৈ আহিছে।
এইফালে এতিয়া দৰা আহিবলৈ সময় হৈছে, সেয়েহে মানে ইয়াতে অলপ মানে তেওঁলোকক আদৰিবলৈ বস্তু ৰেডি কৰি আছিলে আৰু প্ৰথমতে মানে গেট ধৰিবলৈ মানা কৰিছিলে। পিছত মানে সকলোৱে ক'লে গেট ধৰা মানে তেওঁলোকক অলপ আদৰণি জনোৱাহে, নহ'লে বেয়া লাগে এনেকুৱাকৈ একেবাৰে গেট নধৰিলে। সেয়েহে মানে দাদাহঁতৰ ছোৱালী দুজনী ওলাই আহিছে গেট ধৰিবলৈ আৰু এয়া দৰাৰ ঘৰৰ মানুহ অহা আৰম্ভ কৰিছে। তেওঁলোক বহুত মানুহ আহিছিলে, 80জন নে 100জন ক'ব নোৱাৰোঁ, এনেকুৱা কিবা এটা হ'ব আৰু লাহে লাহে তেওঁলোকৰ গাড়ীখিনিও অহা আৰম্ভ হৈছে আৰু এতিয়া যেন গৈ আছে এখেত হৈছে কইনাৰ বাপেক। তেখেতে মানে গাড়ীখিনি ক'ত থ'ব দেখুৱাই দিবলৈ গৈ আছে। আগফালে ডাঙৰ ফিল্ডৰ নিচিনা আছে আৰু গাড়ীও 15-20খন মানে আহিলে নেকি। ইমান মানুহ সৰু গাড়ীত আহিলেতো 20খন-15খন গাড়ী লাগিব, হয়নে নহয়? আৰু গোটেইখিনি গাড়ী পোৱাই নাই এতিয়াও, এখন এখনকৈ লাহে লাহে আহি আছে। দৰাৰ গাড়ীখনো এতিয়াও অহাই নাই আৰু চবেই মানে গেটৰ সন্মুখতে ৰৈ আছে আৰু মুৰব্বী মানুহখিনি ভিতৰলৈ সোমাই গৈছে। তেওঁলোক মানে দৰা আহিবলৈহে মানে গেটত চবেই বাট চাই আছিলে আৰু এতিয়া এয়া এখন এখনকৈ গাড়ী আহিয়ে আছে মানে বহুত কেইখন গাড়ী। সেয়েহে মানে আহি শেষ কৰিব পৰা নাই আৰু চবেই মানে আগপিছ হৈছে আহোঁতে। আৰু এয়া দেখিছেনে আমাৰ ছোৱালীকেইজনী কেনেকুৱা ৰৈ আছে, তিনিওজনী দেই। মাজৰজনী সৰু ভাইটিৰ ছোৱালী, তাইও মানে থাকিবই লাগে, ডাঙৰ বায়েক য'ত থাকিব তাইও থাকিব লাগে মানে। আৰু এয়া দুইজনীকে মানে মোৰ ল'ৰাটোৱে ভিডিঅ' বনাই আছিলে আৰু অলপ সি জোকায়ো আছিলে, মানে সিহঁতৰ লাজ লাগি আছিলে, সেইকাৰণে সি অলপ বেছি জোকাই আছিলে। আৰু এতিয়াও শেষ হোৱাই নাই গাড়ীবিলাক অহা। দেখিছেনে এখন এখনকৈ আহিয়ে আছে আৰু ফাইনেলি এতিয়া দৰাৰ গাড়ী আহি পাই গ'লহি। এতিয়াহে মানে আৰু গাড়ী অহা শেষ হৈছে দেই। আৰু এইফালে ইয়াৰ গেটৰ মানে চবেই ৰেডি হৈ আছে, বহুত মানুহৰ ভিৰ হৈ গৈছে এতিয়া। আৰু ইয়াত দৰাক আদৰি আনিবলৈ মানে হাজবেণ্ড আৰু দাদা এজন গৈছিলে। দৰা আহি এতিয়া মানে বহিছেহি আৰু ভিডিঅ' মোৰ ডাঙৰ ল'ৰাটোৱে কৰিছে গোটেইখিনি বাহিৰৰ ভিডিঅ'বিলাক। আৰু এইফালে এতিয়া এই হাজবেণ্ডটো গৈছিলে মানে দৰাক আদৰি আনিবলৈ। এতিয়া তেখেত এইফালে আহিলে, মানে ছোৱালীকেইজনী আমাৰ এইফালে আছে, সেয়েহে এতিয়া এইফালে আহিছে তেখেত। আৰু ইয়াত চবেই মানে ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে, দেখিছেনে? চবেই আজিকালি দিয়কচোন ভিডিঅ' ফটোৰ ওপৰতে থাকে, চবৰ হাতে হাতে মোবাইল আছে আৰু ভিডিঅ' বনাবলৈনো কি লাগে, হয় না নহয়? এইফালে এতিয়া এয়া দৰাক পিন্ধাবলৈ গামোচা লৈছে। আগতে মানুহে মালা পিন্ধাই, পিছে আজিকালি মালাতকৈ মানে গামোচাই বেছি পিন্ধায়। যিয়ে নহওক অসমৰ গৌৰৱ হয় গামোচা, সেয়েহে মানে যিকোনো ঠাইত আজিকালি গামোচা দেখা যায়, ভাল লাগে দিয়কচোন। মালাতকৈ মানে গামোচাৰ সন্মানো বেছি হয়। এতিয়া দৰাক গোল্লা খোৱালে, এবাৰেই খালে আৰু এবাৰ নেখালে। এতিয়া পানী দিব খাবলৈ। এতিয়া বৰযাত্ৰীৰ গোটেইখিনি মানুহ আহি ইয়াতে বহিছে আৰু দেখিছেনে কিমান মানুহ আহিছে, বহুত মানুহ আহিছিলে। আৰু এনেকুৱাকৈ বেছি মানুহ আহিলেও বৰ ভাল লাগে দিয়কচোন। বিয়ানো আৰু সদায় হৈ থাকেনে, বিয়াটো এবাৰেই হয়, এনেকুৱাকৈ বেছি মানুহ আহিলেও বৰ ভাল লাগে। এইফালে আমি এতিয়া কইনাক ঘৰৰ ভিতৰলৈ লৈ আহিছোঁ আৰু ইয়াত যিমানখিনি মানুহ বহি আছে গোটেইখিনি মানে দৰাৰ লগত আহিছে। ইয়াত গোটেইকেইজনীয়ে দৰাৰ ভনীয়েক হয়, মানে মাহীয়েকৰ ছোৱালী, পেহীয়েকৰ ছোৱালী, মোমায়েকৰ ছোৱালী, মানে এনেকুৱা গোটেইকেইজনীয়ে মানে দৰাৰ ভনীয়েক হয়। দৰাৰ নিজৰ ভনীয়েক এজনীয়ে, তাই অহা নাই, তাইৰ সৰু পোৱালী এটা আছে, সেয়েহে আহিব পৰা নাই। আৰু এতিয়া দৰা ঘৰৰ পৰা অনা বস্তুখিনি দিছে। এই প্ৰথমতে মানে মুৰব্বী মানুহৰ কাপোৰখিনি ওলাই দিছে। আৰু আমাৰ ইয়াত মানে বিয়াৰ দিনাই কাপোৰ লৈ আহে, বহুতৰে আকৌ মানে আগৰ দিনাই কাপোৰ দিয়ে বা দুদিন আগতে কাপোৰ দি পঠায়। আচলতে আমাৰ ইয়াত এনেকুৱা নহয়, আমাৰ ইয়াত বিয়াৰ দিনাই কাপোৰ লৈ আহে। প্ৰথমতে হাৱাই চেণ্ডেলযোৰে ওলোৱা হৈছে, তাৰপিছত সিফালে আছে মেখেলা চাদৰ, তাৰপিছত এতিয়া গহিনাখিনি ওলাই দিছে। এইফালে আছে সোণৰ খাৰু, লগতে আৰু কি কি আছে চাই লৈ। এইফালে এয়া আছে কাণফুলি এযোৰ সোণৰ, এয়া তাৰপিছত কি আছে চাই লওঁ। আৰু এইটোত আছে এয়া নেকলেছ এডাল, মানে ৰূপৰ নেকলেছ এডাল। আজিকালি সোণ ৰূপৰ বহুত দাম বেছি বাঢ়িছে
আৰু এইফালে এতিয়া কি আছে জানো চাই লওঁ ৰ'ব। এয়া আছে পায়েল এযোৰ। এইখিনিয়ে মানে গহিনা আছিলে। যিয়ে নহওক যি দিছে এইখিনিয়ে আলহামদুলিল্লাহ। ভাগ্য থাকিলে পিছলৈ আৰু বহুত কিবা কিবি পিন্ধিব, এয়াতো আল্লাহে জানে, ক'ব নোৱাৰোঁ। চবৰে ভাল হওক এয়াই দোৱা থাকিল। আপোনালোকে সকলোৱে তাইৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব। তাইৰ যেন নতুন এই জীৱনটোত বহুত ধুনীয়াকৈ দিনবিলাক পাৰ হয় আৰু ভাগ্যত যেন তাইৰ সকলোখিনি ভালেই থাকে। এইফালে প্ৰথমতে শাড়ীখন ওলাইছোঁ। শাড়ীখনো বহুত ধুনীয়া আৰু হেভি আছিলে আৰু এই তলফালেও মানে বহুত ধুনীয়াকৈ ডিজাইন দিয়া আছিলে আৰু কালাৰটো বহুত ভাল লাগিছে মোৰ। আচলতে ৰঙা গুলপীয়া এনেকুৱা কিবা কিবি দিলে বেয়া লাগে। এযোৰ আছিলে মেখেলা চাদৰ, এযোৰ এখন শাড়ী আৰু এখন মেখেলা, মানে এযোৰ মেখেলা চাদৰ, এইফালে চুৰিদাৰ, নাইটি, আৰু এয়া হৈছে বুৰখা আৰু সৰু সৰু আৰু লগতে কিবা কিবি বস্তু আছে। এয়া হৈছে শ্বল এখন আৰু চুৱেটাৰ এটাও আছিলে। এয়া হৈছে নাইটি। এইযোৰ হৈছে চুইজাৰ। এইযোৰ অলপ দামী হয়, মানে নৰ্মেল দুযোৰ দিছে আৰু লগতে দামী এযোৰ দিছে। এতিয়া নিকাহ পঢ়াবলৈ অজু কৰাই লৈ আহিলোঁ আৰু কাপোৰখিনি পিন্ধাবলৈ সময় হোৱা নাই, মানে দৰাৰ ঘৰৰ কাপোৰখিনি পিন্ধাইহে নিকাহ পঢ়াব লাগে। তেওঁলোকে ক'লে দেৰি হৈ আছে, সেয়েহে মানে কইনাক কাপোৰ পিন্ধোৱা নাই দৰা ঘৰৰ, মানে এনেই ওপৰতে এখন দিলোঁ। টাকা নগদ 200 দিয়া। মোহাম্মদী শরাফতে 2 জন ছাত্রীর সাক্ষাতে মোহাম্মদ শহীদুল ইসলাম সাহেবের উক্তিতে উকালতিতে তোমার বিয়ার ইজুল নিতে এসেছে, তুমি কি রাজি আছো? কবুল। এই সময়খিনি ছোৱালী মানুহৰ কাৰণে বহুত ডাঙৰ সময়, কিয়নো এইখিনিৰ পিছতে মানে ছোৱালী এজনীৰ লাইফটো মানে সলনি হৈ যায়। নিজৰ ঘৰ এখনৰ পৰা বেলেগ এখন ঘৰলৈ যাবলগীয়া হৈ যায় আৰু নিকাহ পঢ়োৱা শেষ হ'ল। এতিয়া আপোনালোকে সকলোৱে তাইৰ কাৰণে দোৱা কৰিব। নিকাহ পঢ়োৱা হোৱাৰ পিছতে বৰযাত্ৰীৰো খোৱা শেষ হ'ল আৰু আমি আহিলোঁ এতিয়া ভাত খাবলৈ। ভাত খাই আহি মানে আমি থিয় হ'ব নোৱাৰিলোঁ, খৰধৰকৈ ওলাই দি আছে। মানে টাইম লৈ ওলাই দিলে কইনাই বহুত বেছি কান্দে, সেয়েহে মানে এনেকুৱাকৈ খৰধৰকৈ মাজতে দাদাই আহি এনেকুৱাকৈ কইনাজনী ওলাই দিলে। এই সময়কণ দেখিবলৈ বহুতেই দুখ লাগে, কিয়নো ছোৱালী এজনীৰ জীৱনৰ পৰা মানে ছোৱালীৰ যোনটো আজাদী, এই আজাদীটো নাইকিয়া হৈ যায়। পিছত বোৱাৰীৰ বহুত দায়িত্ব আহি মানে নিজৰ কান্ধত ল'বলগীয়া হয় আৰু ছোৱালী এজনী হঠাতে আহি বেলেগ এখন ঘৰৰ দায়িত্ব ল'বলৈ বহুত সময় লাগে। বহুতে বুজি পায়, বহুতে বুজি নাপায় আৰু মোৰ হিচাপত চবেই বুজি পাব লাগে, কিয়নো আমিও এসময়ত বোৱাৰী হৈ বেলেগৰ ঘৰলৈ গৈছোঁ, আমাৰো বহুত সুবিধা অসুবিধা হৈছে। সেইকাৰণে মানে আজিকালিৰ যুগত এই কথাখিনি মোৰ হিচাপত চবেই বুজি পাব লাগে। পিছফালে কইনাৰ ভনীয়েককেইজনীয়ে কান্দি আছে, মানে চচায়েকৰ ছোৱালীকেইজনীয়ে। আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আল্লাহ হাফিজ।